হেল্ল' বন্ধুসকল, ইংৰাজী নৱবৰ্ষ সকলোকে হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আৰু বৰ্তমান আজি আমি সৰু সুৰাকৈ খানা এটা খাবৰ কাৰণে গৈ আছোঁ চাপৰি পাৰত, ব্ৰহ্মপুত্ৰ পাৰত। আৰু তাৰ বাবে ওলাইছোঁ আমি সকলোখিনি ৰেডি হয়। আৰু বলচোন আগলৈ গৈ থাকোঁ খানা কেনেদৰে কি খাওঁ দেখাব চেষ্টা কৰিম বাৰু বলক। বন্ধুসকল, বৰ্তমান আমি ওলাই গ'লোঁ দাদা আৰু মই, আৰু ৰখি আছে তিনিজন। তেওঁ তিনিজনক লগ কৰিম আৰু একেলগে আমি সকলো মিলি যাম খানা খাবৰ কাৰণে। আৰু আপোনালোক সকলো দেখালৈ গৈ চেষ্টা কৰিম বাৰু বলক গৈ থাকোঁ। আৰু মহাদেৱ যে আহিছে আৰু নতুন বছৰ শুভেচ্ছা জনালোঁ। থেংক ইউ, আপোনালোক শুভেচ্ছা জনালোঁ নতুন বছৰ। ব'লক আৰু এতিয়া বৰ্তমান আমি চাৰিজন লগ পালোঁ আৰু এজন ৰখি আছে, আৰু তেওঁলোক আৰু আগলৈ গৈ থাকিম সকলোখিনি বাৰু ব'লক গৈ থাকোঁ। আৰু বন্ধুসকল, বৰ্তমান আহি খানা খোৱা জেগা পাই গ'লোহি। চাপৰি বুলি কয় আৰু বহুতেই সুন্দৰ জেগা হয়। বগৰী গছ হওক বা কিবা গছ হওক, ঝাৰু বন হওক, সকলোখিনি ভৰি আছে আৰু বহুতেই সুন্দৰ লাগিছে জেগাখিনি। আৰু বলকচোন আপোনাক প্ৰথমে জেগাৰ পৰিৱেশটো দেখাই লওঁ, খানা খোৱা জেগাখিনি, আৰু তাৰপিছত বাকী সকলো দেখাব চেষ্টা কৰিম, কি বনাওঁ কি কৰোঁ সকলোখিনি। আৰু বলক সকলোৱে গৈ বন্ধুসকল চাওক কিমান সুন্দৰ জেগা। আৰু হৈছে দাদা, নমস্কাৰ। আৰু আছে তিনিজন। নতুন বছৰৰ শুভেচ্ছা থাকিলে আপোনালৈ। হয়, গোটেই অসমবাসীলৈ থাকিলে জয় জুবিন দা। জয় জুবিন দা। জুবিন দা অবিহনে একো নাই। বন্ধুসকল বলক প্ৰথমে আপোনাক প্লেচ দেখাওঁ। যিহেতু ব্ৰহ্মপুত্ৰ পানী শুকাই গৈছে আৰু ব্ৰহ্মপুত্ৰ পাৰত খানা খোৱা এটা মজাই বেলেগ। চাওক বহুতেই সুন্দৰ জেগা হয়। যদি এটা DSLR থাকলে ধুনীয়া ফটো উঠিলে, কিন্তু বৰ্তমান DSLR নাই, কি ক'ব। বন্ধুসকল, বৰ্তমান খানা ৰেডি হৈ আছে। খানা ৰেডি মানে কি, আমি মছলা চছলা সকলো ৰেডি কৰি লৈছোঁ, খানা বনাম। আৰু আমি বেছি মানুহ নহয়, 5জন মানুহ। মই চবতকৈ গেঙৰ ভিতৰত সৰু ময়ে, কিন্তু আমি দাদা হয়, আমি সকলো বন্ধু হিচাপত থাকোঁ। তাৰ বাবে আমি সকলোখিনি মৰম চেনেহ আমাৰ মিলাই কৰি আহিছোঁ, তো আমি খানা বনাবৰ কাৰণে। চাওক প্ৰথমে এইটো আদা নহৰু জলকীয়া লৈ লৈছোঁ, আৰু লগতে আছে এয়া মছলা মিক্স কৰি লৈছোঁ, আৰু পিঁয়াজ আছে, আৰু লগতে চিকেন আমি বিলাহী সকলো ৰেডি কৰি ৰাখিছোঁ। আৰু এতিয়া বৰ্তমান কেৰাহী এইটো দেখিছে নহয়, ৰেডি কৰি দিলোঁ। আপোনালোকে মাত নিদিব প্লিজ। তেলটো দি দিলোঁ, তেল বহাই দিলোঁ। তেলটো গৰম হওক, তাৰপিছত বাকী সকলো সম্পদ দি আছোঁ, সামগ্ৰী ব্যৱহাৰ কৰি দিম। আৰু আপোনালোকে চাব, তেল গৰম হৈ আছে। বন্ধুসকল পিঁয়াজ প্ৰথমে তেলত দি দিলোঁ, এতিয়া লগতে আদা নহৰু আৰু জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া, কাৰণ তেলত একেলগে দি দিলে পুৰা যাব, তাৰ বাবে লাহে লাহে দি আছোঁ। চাওক এতিয়া বৰ্তমান অলপ ভাজা গৈছে, তাৰ বাবে দি দিম মই পেকেট মছলা ব্যৱহাৰ কৰিছোঁ কমকৈ, বেছি নহয়, জিৰা গৰম আৰু ধনিয়া। মছলাটো পানী মিক্স কৰি দিলোঁ, মিক্স কৰাৰ পিছত এতিয়া ইয়াত বহাই দিছোঁ। চাওক কেনেকুৱা আছে ক'ব কমেণ্ট কৰি। আৰু সকলোকে দেখাই লৈছোঁ বাৰু, চাওকচোন বাৰু।
এয়া হৈছে মুকুন্দ দা এবাৰ হাই কৈ দিয়ক নতুন বছৰ শুভেচ্ছা হাই কৈ দিয়ক এই লাজ কৰিছে নেকি এয়া হৈছে মোৰ বছ কেশৱ দা আৰু হৈছে মীনাম দা হাই আৰু এই হৈছে দাদা হাই জান দা হয় সকলোৰে শুভকামনা কৰিলোঁ সকলোকে অসমবাসী সকলোকে জয় জুবিনা জয় জুবিনা জয় জুবিনা কি হয় জাষ্টিছ ফৰ জুবিন দা মুকুন্দ দা জাষ্টিছ ফৰ জুবিন দা বন্ধুসকল বৰ্তমান আমি খানা খাব ৰেডি হৈ গ'লোঁ আৰু সকলোৱে খাইছে মই বহৰো আমি খাই দিওঁ একেলগে